ৰত্নাৱলী নামৰ সংস্কৃত নাটকখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কালিদাস, বি দিয়া আছে বাণভট্ট, চি দিয়া আছে হৰ্ষবৰ্ধন আৰু ডি দিয়া আছে শংখবেগ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হৰ্ষবৰ্ধন। ৰত্নাৱলী নামৰ সংস্কৃত নাটকখন হৰ্ষবৰ্ধনে ৰচনা কৰিছিল। বৃষকেতুৰ পিতৃৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ কৃষ্ণ, বি কৰ্ণ, চি ভীম আৰু ডি দিয়া আছে অৰ্জুন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৰ্ণ। বৃষকেতুৰ পিতৃৰ নাম আছিল কৰ্ণ। চেংগিছ খাঁৰ প্ৰকৃত নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ তেমুজিন, বি শংখবেগ, চি হৰ্ষবৰ্ধন, ডি হিউৱেনচাং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তেমুজিন। ৰামায়ণৰ মতে সুগ্ৰীৱৰ পত্নীৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ ৰুমা, বি সীতা, চি দ্ৰৌপদী আৰু ডি দিয়া আছে চিত্ৰলেখা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰুমা। ৰামায়ণৰ মতে সুগ্ৰীৱৰ পত্নীৰ নাম আছিল ৰুমা। আলাউদ্দিন খিলজীৰ দাক্ষিণাত্যৰ অভিযানৰ প্ৰধান সেনাপতি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ইলতুৎমিছ, বি ইবন বতুতা, চি মালিক কাফুৰ আৰু ডি দিয়া আছে চেংগিছ খান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মালিক কাফুৰ। আলাউদ্দিন খিলজীৰ দাক্ষিণাত্যৰ অভিযানৰ প্ৰধান সেনাপতি আছিল মালিক কাফুৰ। মহাভাৰতত কাক মৎস্যগন্ধা বুলি জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ সাবিত্ৰী, বি সত্যৱতী, চি কুন্তী আৰু ডি দিয়া আছে ৰাধা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সত্যৱতী। মহাভাৰতত সত্যৱতীক মৎস্যগন্ধা বুলি জনা যায়। ত্ৰিপিটক কোন ভাষাত লিখা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ সংস্কৃত, বি হিন্দী, চি ব্ৰজাৱলী আৰু ডি দিয়া আছে পালি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পালি ভাষা। ত্ৰিপিটক পালি ভাষাত লিখা হৈছিল। মৌৰ্য বংশৰ শেষৰগৰাকী শাসক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বৃহদ্ৰথ, বি বিন্দুসাৰ, চি অশোক আৰু ডি দিয়া আছে চন্দ্ৰগুপ্ত। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৃহদ্ৰথ। মৌৰ্য বংশৰ শেষৰগৰাকী শাসক হৈছে বৃহদ্ৰথ। গিয়াছুদ্দিন বলবনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ কালিদাস, বি বাণভট্ট, চি আমিৰ খসৰু আৰু ডি দিয়া আছে পাণিনি। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?